বান্ধৱীসকল নমস্কাৰ। কেনে আছে বাৰু আপোনালোকে? আজি মই আপোনালোকৰ বিউটি পাৰ্লাৰৰ লুলিয়াম ৱাটাৰমেলনৰ ফেচিয়েল কিট প্ৰডাক্টটো দেখুৱাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে 5টা ষ্টেপ পাব। নাম্বাৰ 1 হৈছে আপোনালোকৰ স্ক্ৰাব, নাম্বাৰ 2 হৈছে মাছাজ ক্ৰীম, নাম্বাৰ 3 হৈছে ফেচিয়েল জেল, নাম্বাৰ 4 হৈছে আপোনালোকৰ ফেচ পেক আৰু 5 হৈছে চিৰাম অইল। মই দেখুৱাই আছোঁ বাৰু আপোনালোক প্ৰডাক্টবিলাক কেনেকুৱা। এইটো হৈছে স্ক্ৰাব। এই স্ক্ৰাবটোত আপোনালোকে ফাৰ্ষ্ট ষ্টেপ হৈছে আপোনালোকে স্ক্ৰাবটো কৰিব লাগিব মিনিমাম 2-3 মিনিট। 2-3 মিনিট কৰাৰ পিছত 2 নম্বৰ ষ্টেপ এইটো মাছাজ ক্ৰীম। এইটোৰ কোনো টাইমিং নাই, আপোনালোকে যিমান টাইম কৰিব বিচাৰে কৰিব পাৰে। মিনিমাম 5-6-7 মিনিটৰ ভিতৰত কৰিব পাৰে। তাতকৈ বেছি কৰিলে হয়তো আপোনালোকৰ স্কিনটো জ্বলোৱাৰ নিচিনা হ'ব পাৰে। তাৰপিছত আপোনালোকক মই 3 নম্বৰ ষ্টেপ দেখাইছোঁ হৈছে জেল। এইটো সেনেকৈ কৰিব লাগিব 5-6 মিনিট, বেছি টাইম কৰিব নালাগে। পেকটো আপোনালোকে মিনিমাম 15-20 মিনিটমান লগালে হৈ যাব। যিটো প্ৰডাক্টটো আনিছোঁ তাত লিখাই আছে, আপোনালোকে চাই, যিবিলাকে পঢ়িব জানে তেওঁলোকেতো নিশ্চয় পাৰিবই কোনটো কিমান টাইমিং তেওঁলোকে নিজে জানি ল'ব। আৰু লগতে চিৰামটো দেখুৱাইছোঁ হৈছে চিৰাম অইল। এইটো একেবাৰে লাষ্ট ষ্টেপ। এইটো গোটেইখিনি কৰাৰ পিছত এইটো এনেই অলপ মাছাজ কৰিলে হয়। ক'ব বিচাৰিছোঁ যে এইটো আপোনালোকৰ গৰমৰ দিনৰ কাৰণে বহুত ধুনীয়া হয় স্কিনৰ কাৰণে। আৰু আপোনালোকেতো জানেই গৰমত